আপোনাৰ ল'ৰা আমাৰ স্কুলত পঢ়িলে পাছলৈকে বহুত ডাঙৰ মানুহ হৈ ওলাব। 6 ফুটকে বেছি ডাঙৰ নকৰিব, নহলে মানুহ ডাইকি কব। ডাইকি কব? হে, মই সেইটো কথা কোৱা নাই নহয়। মই কৈছো যে আমাৰ ইয়াত পঢ়িলে চাকৰি তাকৰি পাব আৰু পাছলৈকে ডাঙৰ মানুহ হ'ব। সেইটো কথা। কোনটো ক্লাছত এডমিশন কৰাব লাগিব? সেইটো তোমাৰ কথা, তুমি কোন ক্লাছৰ পৰা এডমিশন দিয়াবা। আমাৰ ইয়াততো নাৰ্চাৰীৰ পৰা 10 ক্লাছ লৈকে আছে। তেতিয়াহলে কোনটো ক্লাছৰ পৰা পইচা কমাবলৈ ষ্টাৰ্ট কৰিব? এতিয়া সি পইচা কেনেকে কমাব? আগত পঢ়িব, তাৰ পাছত কাম কৰিব, তাৰ পাছতহে পইচা কমাব। আৰে ইমানখিনি কৰিব লাগিব, কিবা শৰ্টকাটত পইচা কমাবলৈ উপায় দিয়ক না। আৰে তই কেনেকে মানুহ? পইচা তোৰ সাইডত থ, আৰু তোৰ ল'ৰাৰ কি উজ্জ্বল ভৱিষ্যত চিন্তা কৰা নাই নেকি তই? উজ্জ্বলৰ ল'ৰাৰ মোৰ চিন্তা নাই নহয়, মোৰ ল'ৰাৰ চিন্তা আছে মোৰ। আৰে পাগল চোৰৰ বাচ্চা, তই এইটো কয় যে তোৰ ল'ৰাক এডমিশন দিবি নে নিদিয়? কৰাম আপোনাৰে স্কুলত এডমিশন কৰাম। তো কেতিয়ালৈকে আপোনাৰ ল'ৰাক স্কুললৈ পঠিয়াব? এতিয়ালৈকেতো বিয়া পতা নাই, 5-6 বছৰৰ পাছত ফোন কৰিব। আৰে তই বিল্লা নেকি? তই বিয়াই পতা নাই, তোমাৰ সময় নষ্ট কেলে কৰি আছ? তোৰ বাচ্চাই নহব।